নমস্কাৰ বন্ধুসকল, যোৱাকালি জুবিনদাৰ অকাল মৃত্যুত আমি বাগানত অহা নাছিলোঁ, মানে আমাৰ লাও খেতিলৈ অহা নাছিলোঁ। এতিয়া আহোঁতে দেখা পাইছোঁ গছৰ লাওবিলাক নাই। কোনোবাই লাওবিলাক ছিঙি লৈ গৈছে, আপোনালোকক চাব পাৰে। চাওকচোন, এইফালে লাগি থকা লাওবিলাক নাছিলে, এতিয়া সৰু সৰু লাওবিলাক আছে। এইফালে লাগি থকা লাওবিলাক বৰ্তমান নাই, আৰু কি ক্ষতি সাধন কৰিছে ঠিক নাই। যিহেতু আমাৰ অসমৰ বুলি ক'লে ভুল হ'ব, আমাৰ ভাৰতবৰ্ষৰে এজন মূল্যৱান সম্পদ নোহোৱা হ'ল, অকাল মৃত্যু হ'ল। এতিয়া অকাল মৃত্যু হোৱাৰ পিছত ইয়াৰ দুখত আমি অহা নাছিলোঁ মানে বাগানলৈ। এতিয়া আজি আহি দেখা পাওঁ আমাৰ বাগানৰ লাওবিলাক কোনোবাই কাটি লৈ গ'ল। দেখা পাইছেনে? চাওকচোন, ইমান মজাকৈ আপোনালোকক যোৱা ভিডিঅ'ত দেখাইছিলোঁ, ইমান মজাকৈ লমে লাওবিলাক লাগি আছিলে। এতিয়া লাওবিলাক উঠাই লৈ গ'ল, চব ছিঙি লৈ গ'ল। পাইছেনে? এতিয়া এইবিলাক সৰু সৰু লাওহে, ডাঙৰ লাওবিলাক এটাও নাই, চব কাটি লৈ গ'ল। আৰু কি ক্ষতি সাধন কৰিছে মই দেখাই আছোঁ বাৰু। আৰু এইটো ফালে চাওক, ইয়াত এইবিলাক উঠাই এইবিলাকত নতুনকৈ চুৰে নিয়াৰ পিছত আকৌ নতুনকৈ লগাইছিলোঁ লাও পুলিবিলাক, চব উঠাই লৈ গ'ল। চাইছেনে? চাই লওক। আমি জুবিনদাক ইমান মৰম কৰোঁ, জুবিনদাৰ মৃত্যুত আমি অহা নাই, এতিয়া আমাক লছ কৰি থৈ গ'ল। ইয়াতো শান্তি নাপায় বাৰু। চাওকচোন, এতিয়া এইবিলাক লাও গছ আছিলে, তিতাকেৰেলা গছ আছিলে, পকাই লৈ গ'ল। এয়া চাওকচোন, আৰু তিয়ঁহ কেইটামানো ছিঙি লৈ গ'ল। তিয়ঁহ আছিলে, চব ছিঙি লৈ গ'ল। এই এটা দুটা লাগি আছে, এতিয়া বৰ্তমান লৈ গ'ল। ইমান লোভীয়া মানুহ থাকিব পাৰেনে বাৰু? আপোনালোকে কমেণ্ট কৰি যোনে যি গালি দিব পাৰে গালি দিব।